নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচৰ ফালৰ পৰা অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰৰ ভেকেন্সিজ আহিছে আৰু ভেকেন্সিবিলাকৰ কাৰণে এতিয়া এপ্লিকেশ্যন প্ৰচেছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে অফলাইন প্ৰচেছ হয় এই ভেকেন্সিসমূহ দুটা বেলেগ বেলেগ চেণ্টাৰত ওলাইছে সকলো ডিটেইলছ মই আপোনালোকক দেখাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই যাব যদি এলিজিবিলিটি মিলে তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এতিয়া যোনটো ভেকেন্সিৰ বিষয়ে মই প্ৰথম আপোনালোকক দেখাবলৈ গৈ আছোঁ সেইটো মৈৰাবাৰী মৰিগাঁৱত আহিছে আৰু আহকচোন চাম বাকি ডিটেইলছসমূহ এতিয়া আৰু ইয়াত 14টা অংগনবাদী ৱৰ্কাৰৰ কাৰণে এপ্লিকেশ্যন বিচাৰিছে ইয়াৰ পিছত নেক্সট আৰু এখন ডিষ্ট্ৰিক্টৰ পৰাও আহিছে সেয়াও মই দেখাম আপোনালোকক ইয়াতে 14টা পোষ্ট আহিছে আৰু সেইখন ডিষ্ট্ৰিক্টত 19টা পদ আছে ইয়াত এটা পদ ৱৰ্কাৰৰ আছে আৰু 13টা হেল্পাৰৰ কাৰণে আছে মৈৰাবাৰী আৰু প্ৰজেক্টৰ নাম হ'ল ইন্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট সাৰ্ভিস আৰু এটো এপ্লাই কৰা লাষ্ট ডেট হ'ব 2 জানুৱাৰী ৱৰ্কাৰৰ যোনটো পোষ্ট আছে হেতু কাৰণে যোনটো কোৱালিফিকেশন বিচাৰিছে হেতু ৱৰ্কাৰৰ যোনটো পোষ্ট আছে তাৰ কাৰণে যোনটো কোৱালিফিকেশন বিচাৰিছে হেতু হৈছে ক্লাছ 12 পাছ ফ্ৰম আ ৰেকগনাইজড ইনষ্টিটিউট এই পোষ্টৰ কাৰণে যোনটো ম্যাক্সিমাম কোৱালিফিকেশন 12 পাছ আৰু মিনিমাম 10 পাছ 12 পাছ সকলে এপ্লাই কৰি দিব পাৰিব তাৰ পিছতে হেল্পাৰৰ যোনটো পোষ্ট আছে হেতু ক্লাছ 10 পাছ বিচাৰিছে আৰু যদি কোনো 10 পাছ ক্যান্ডিডেট নাপায় তেন্তে 9 পাছ সকলেও এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তেখেতলোককো চাকৰিটো দিব এজ লিমিট যোনটো হ'ব 18 ইয়াৰ্ছৰ পৰা 44 হ'ব আৰু 1 জানুৱাৰী 2024 আৰু যোনটো মৈৰাবাৰী যেনেকৈ মৈৰাবাৰীত ওলাইছে তো আপোনালোকে মৈৰাবাৰীৰ জায়গাখিনিৰ আপোনালোক বাসিন্দা হ'ব লাগিব তেতিয়া আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ৱৰ্কাৰৰ কাৰণে 6500 টকা পাৰ মান্থ দিব আৰু হেল্পাৰৰ কাৰণে 3250 টকা পাৰ মান্থ স্যালাৰি থাকিব ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশনখন আনিব লাগিব সেইখন তাতে যোনখন অফিচ আছে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ আছে তাতে গৈ পেলাই আপোনালোকে ফৰ্মখন পাই যাব কৰি পেলাই 2 জানুৱাৰী হেখন আনি পেলাই ফিল কৰি পেলাই আপোনালোকে এখন সাবমিট কৰিব লাগিব আৰু লগত আপোনালোকে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব এজ প্ৰুফ দিব লাগিব তাৰপিছতে এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেটছ আৰু মাৰ্কশিটছ দিব লাগিব আৰু এড্ৰেছ প্ৰুফ দিব লাগিব যে আপোনালোকে সেই জায়গাখিনিৰ বাসিন্দা হয় কাষ্ট সাৰ্টিফিকেট দিব লাগিব ডিসেবিলিটি আছে যদি দিব লাগিব এক্সপেৰিয়েন্স আছে যদি দিব লাগিব আৰু কিবা ডকুমেন্ট আছে যদি সেইখিনি দিব লাগিব আপোনালোকে এবাৰ অফিচিয়েল ৱেবসাইটটো চাই লব 12 ডিসেম্বৰ মানে আজিৰ পৰাই প্ৰসেছটো আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 23 ডিসেম্বৰ ভিতৰত আপোনালোকে এটো এপ্লাই কৰি দিব লাগিব এখন হৈছে অফিচিয়েল নোটিফিকেশনখন ইয়াতে গুটেখিনি লিখা আছে আপোনালোকে এবাৰ পঢ়ি চাই লব পাৰিব এখন গাঁও বিলাকৰ নামও দিয়া আছে অংগনবাদী কৰ্মী আটগাঁও চাপৰি তাৰপিছতে গাঁও পঞ্চায়ত লহকৰ এনেকে ধৰণে লহকৰ গায়নগাঁও পশ্চিম লেঙেৰিবাৰী সমৰ সমষ্টিক সুখ এইখিনি যিমানখিনি গুটে পদ ওলাইছে 14টা পদ এইকিটা গুটেকিটা অসংৰক্ষিত আছে সেইকাৰণে সকলো আপোনালোকে এপ্লাই কৰি দিব পাৰিব তাৰ পিছতে ইয়াত আৰু কিছুমান ৰুলছ এণ্ড ৰেগুলেশনছ এইখিনি দিয়া আছে এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই লব মই যোনখিনি অলৰেডি মেনশন কৰিছোৱে সেইখিনি আছে তথাপি আপোনালোকে এবাৰ পঢ়ি চাই লব এইখিনি অসমীয়াত এনেকে লিখা আছে সেল ৰেজিস্ট্ৰেট কৰি পেলাই ডকুমেন্টছ দিব লাগিব মানে 23 তাৰিখৰ ভিতৰত আপোনালোকৰ লাষ্ট ডেট হয় এটো দিছে এইখিনি এবাৰ চাই লব গুটেখিনি ডিটেইলছ ইয়াতে মেনশন কৰা আছে দৰমহা কথা এইখিনি লিখা আছে আৰু বাকি এটো যোনটো অফিচৰ এড্ৰেছ দিছে মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্প মৈৰাবাৰী মৰিগাঁও ইয়াতে আপোনালোকে গৈ পেলাই খবৰ কৰিব পাৰিব ইয়াৰ পিছত নেক্সট যোনটো মই দেখাম হেতু ৰহাৰ পৰা আহিছে হেতু একে বাকি গুটেখিনি একে হয় খালি আপোনালোকৰ গাঁও গিখনৰ নাম বেলেগ হ'ব আৰু যোন গিখনে যি সকলে ৰহাত বাস কৰে হেতু অঞ্চলত বাস কৰে তেখেতলোকে হে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব অংগনবাদী ৰিক্ৰুটমেন্ট হয় আৰু ইয়াতে কোনো এপ্লিকেশনৰ ফিজ দিব নালাগে আপোনালোকে একিটা অসম গৱৰ্ণমেণ্টৰ চাকৰি হয় একিটা আপোনালোকে হেল্পাৰৰ চাকৰি পাব আৰু ফিজও দিব নালাগে আৰু আপোনালোকে একো পৰীক্ষাও দিব নালাগে ডাইৰেক্ট আপোনালোকে চাকৰিটো পাই যাব ইয়াৰ কাৰণে যোনকিটা পজিশনছ আছে অংগনবাদী সুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেট লাগিব ৱৰ্কাৰৰ কাৰণে 12 পাছ মিনি অংগনবাদী ৱৰ্কাৰৰ কাৰণে 10 পাছ আৰু যদি হেল্পাৰৰ হয় তেতিয়ালে 5 ক্লাছ বা 8 ক্লাছ পাছ হলে আপোনালোকে এই চাকৰি কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে যোনটো এজ লিমিট হ'ব
21 বছৰৰ পৰা 45 বছৰ সুপাৰভাইজাৰৰ কাৰণে হ'ব আৰু বাকিখিনিৰ কাৰণে 18 বছৰৰ পৰা 45 বছৰ ভিতৰত হ'ব আৰু এজ ৰিলেক্সেশ্যন সমূহ থাকিব এজ পাৰ গভৰ্ণমেণ্ট যোনটো ৰুলছ হয় সিলেকশ্যন প্ৰচেছটো সিম্পল হয় আপোনালোকৰ যেতিয়া শৰ্ট লিষ্ট হয় তেতিয়া আপোনালোকক মাতি পেলাই এটা নৰ্মেল ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউটো বেচিছত আপোনালোকৰ চাকৰিটো হ'ব এটা যোনটো স্যালাৰি হয় সুপাৰভাইজাৰ হলে 20,000 ৰ পৰা 40,000 ওয়াৰ্কাৰৰ কাৰণে 15,000 ৰ পৰা 18,000 মিনি অংগনবাদী ওয়াৰ্কাৰৰ কাৰণে 30,000 মিনি অংগনবাদী ওয়াৰ্কাৰৰ কাৰণে 3,000 ৰ পৰা 6,000 আৰু হেল্পাৰৰ কাৰণে 2,500 ৰ পৰা 3,500 আৰু এই যোনকেইটা চাকৰি হয় এইকেইটা মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ পৰা আহিছে ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ ওমেন এণ্ড চিলড্ৰেন ডেভেলপমেণ্ট যোনটো হয় তাৰ হয় এইটো অসম গভৰ্ণমেণ্টৰ চাকৰি হয় এতিয়া মই আপোনালোকক বাকি ডিটেইলছখিনি দেখাই দিছোঁ এইটো ইমেইল এড্ৰেছ আৰু ফোন নম্বৰ এটা দিয়া আছে কিবা যদি জানিবলৈ হয় আপোনালোকে ইয়াতে ফোন কৰি পেলাই সুধিব পাৰিব এজ লিমিট এইখিনি ক'লো বাকি ইয়াতে এপ্লিকেশ্যন ফিজ একো নাই এইটো নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে হয় আৰু আপোনালোকে যদি কিবা জানিবলৈ বিচাৰে তেন্তে এইটো ফোন নম্বৰত আপোনালোকে ফোন কৰি সুধিব পাৰিব বাকি অফিচিয়েল নোটিফিকেশ্যনখন মই শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে গোটেইখিনি এবাৰ পঢ়ি চাই ল'ব আৰু আপোনালোকৰ যদি এলিজিবিলিটি মিলে আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ